30,000 মান দিলে লৈ যাব পাৰিব আৰামত এখন 32,000 টকাত আহি যাব 1900 লাষ্টৰ মডেল 2020 মডেল ভাৰ্জন 3 হয় 26,000 ৰান হৈছে দাম আহিব 70,000 টকা থান্ডাৰবাৰ্ড 350 আচ্ছা 2018 মডেল আমি এইটো চ্যালেঞ্জিং প্ৰাইসত দি আছো মাত্ৰ 80,000 টকা দি আছো কোন 2018 মডেল হয় 18 লাষ্টৰ হয় গাড়ী বেছি ৰান হোৱা নাই মোটামুটি 38,000 টকা পালে দি দিম যদি বুলেট বিচাৰি আছিল 1 লাখৰ তলত তেতিয়া হলে বাইহাটা চাৰিআলি আহক আৰু এনেকুৱা ধৰণৰ 350 এখন মাত্ৰ 79,000 ত লৈ যাব পাৰিব হেল্ল গাইস নমস্কাৰ স্বাগতম জনাইছো জেটি হোম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ লৈ আৰু বহুতে কৈ আছিল গৰম দিন আহিছে বাইক লাগে কম দামত বাইক লাগে স্কুটি লাগে তো ফাইনালি মই আইছো আজি বাইহাটা চাৰিআলি জয়ৰাট মোটৰছত তো জয়ৰাট মোটৰছত দাদা শতাধিকাৰ দাদা আছে দাদা স্বাগতম জনাইছো মোৰ ভিডিঅত কি খবৰ আছো দেখ ভালে আছো ওকে আছো ভালে আছো যোৱা ভিডিঅত কেনেকুৱা ৰেসপন্স পালে হয় ভাল ৰেসপন্স হৈছে আপোনাৰ ভিডিঅ আইছে কাস্টমাৰ আচ্ছা ওকে ইয়াৰ পৰা গাড়ী পাৰচেজ কৰিবৰ কাৰণে ক'ত আহিব লাগিব এবাৰ এড্ৰেছটো জনাই দিব আমাৰ বাইহাটা চাৰিআলি হয় গুৱাহাটী ৰোড আচ্ছা তিনিআলি বাইপাছৰ ওচৰতে হয় এইখন মডেল হস্পিটেল আছে তাৰ অপোজিট চাইডে আপোনালোকে আমাৰ ডিলাৰটো পাই যাব ওকে ডিলাৰটো পাই যাব আৰু চিনি যদি অহাত অসুবিধা হয় আপোনালোকে কল কৰিব লাগিব কল কৰিলে হ'ল দিয়া থাকিব কল কৰি ল'লে হ'ল হয় দাদা নাম্বাৰ দিয়া আছে আচ্ছা ইয়াতে অকল বাইক পাৰচেজে হয় নে সেল এক্সচেঞ্জ ৰিফাইনেন্স গোটেইখিনি হৈ হয় গোটেইখিনি হৈ যাব সেল পাৰচেজ এক্সচেঞ্জ ওকে আপোনালোকে গোটেইখিনি পাব আৰু জয়ৰাট মোটৰছত আপোনালোকে দেখি গম পাইছে ষ্টক ভিতৰলৈকে যদি মই দেখাই দিওঁ কেমেৰা ঘূৰাই দিওঁ তেতিয়াহ'লে বহুতখিনি ষ্টক আছে 50 প্লাছ আছে নেকি দাদা হয় আছে ওকে তো আৰম্ভ কৰোঁ নেকি R15 পৰা আজি নে কি কয় R15 এখন ভাৰ্জন 3 হয় 2022 মডেল মানে 22 মাজৰ হয় ওকে ৰানিং বেছি হোৱা নাই 13-14,000 মান হৈছে আচ্ছা দাম 1,40,000 টকা ৰাখিছে 1,40,000 টকা ইঞ্জিনৰ কিবা কাম আছে নেকি কৰিবলগীয়া কাম নাই একদম গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে সিল ইঞ্জিন আছে সিল ইঞ্জিন পাই যাব ৰিফাইনেন্স এভেলেবল এইখনত 50,000 মান দিলে নিব পাৰিব ওকে নেক্সট আকৌ এখন ৰেড কালাৰ হয় এইখন আপোনাৰ গ্ৰে আৰু আপোনাৰ এই ৰেড কালাৰ হয় 2019 মডেল এইটো আচ্ছা আপোনাৰ মোটামুটি 22-23,000 মান ৰান হৈছে 5,000 টকা দাম এইখনত 1,05,000 টকা মাত্ৰ কিমান ৰানিং বুলি ক'লে ৰানিং 30,000 মান হৈছে 30,000 মান ৰানিং হৈছে ওকে এইখনতো ৰিফাইনেন্স সুবিধা হ'ব ৰিফাইনেন্স হৈ যাব নেক্সট এক্সপালছ এখন এক্সপালছ 2022 মাৰ্চৰ হয় এইখন ওকে ৰানিং মোটামুটি 19,000 হৈছে এইখন দাম আহিব আপোনাৰ 1,08,000 টকা আহিব 1,08,000 টকা আচ্ছা মই এইখিনিতে সুধিব বিচাৰোঁ যদি ৰিফাইনেন্স কৰিবলগীয়া হয় কি ডকুমেণ্টছ আনিব লাগিব ডকুমেণ্ট হিচাপে পান কাৰ্ডটো লাগিব আধাৰ কাৰ্ডটো লাগিব আচ্ছা আৰু বেংক একাউণ্ট প্লাছ ATM-টো লাগিব এই 4টা বস্তু হ'লে হৈ যাব এই 4টা বস্তু হ'লে হৈ যাব ওকে বেলেগ বিশেষ একো বেলেগ ডকুমেণ্টছ নালাগে নাই এইখিনি হ'লে হৈ যাব ওকে এখন বুলেট 350 হয় সিঙ্গেল মডেল ওকে 2020 মডেল এইখন দাম 1,23,000 টকা আহিব 1,30,000 টকাত পাব নতুনখন কিমান পৰে 123 আমাৰ ইয়াতে নতুনখন 246 মান পৰে অন গ'ল ওকে মানে বহুতখিনি পইচা ৰেহাই হৈ যাব যদি সেকেণ্ড হেণ্ড বাইক এখন পাৰচেজ কৰে কমত পাই আছে বুলি ক'লেও ভুল নহয় আধাৰ কমত পাব ওকে কিবা একো কামটো কৰিবলগীয়া নাই জাষ্ট তেল ভৰা কৰি চলাব আচ্ছা সন্মুখত ঈদ আৰু বিহু আহি আছে কিবা অফাৰ পাব নেকি মোৰ ভিডিঅ' চাই আহিলে স্পেচিয়েল ভিডিঅ' চাই আহিলে আমি 1,000 টকা ডিছকাউণ্ট দিম যিবিলাক আমি দাম কৈছোঁ সেই গাড়ীৰ ওপৰত 1,000 টকা এটা ডিছকাউণ্ট দিম ওকে 1,000 টকা এটা ডিছকাউণ্ট পাব আপোনাৰ চেনেলৰ নামটো উল্লেখ কৰিলে হয় আমি দি দিম এইটো ডিছকাউণ্ট ওকে যদি মোৰ ভিডিঅ' চাই আহে নিশ্চয় মোৰ ভিডিঅ' চাই আহিব মোৰ ভিডিঅ' আপলোড কৰাৰ পিছত তো আপোনালোকে যদি আহে মোৰ ভিডিঅ' চাই আহা বুলি দাদা এবাৰ ক'লে হ'ল 1,000 টকা এটা কেছবেক পাই যাব বা ডিছকাউণ্ট এটা পাই যাব নেক্সট কওক এটা এইখন ডিউক 125 হয় 2021 জুলাইৰ মডেল ৰানিং 21,000 হৈছে ওকে দাম 1,35,000 টকা ৰাখিছোঁ 1,35,000 টকা গাড়ী ভাল কণ্ডিশ্যনতে আছে 40,000 মান দিলে নিব পাৰিব এইখন 40 নহয় এখন মোটামুটি 50-55 মান ডাউন পে'মেণ্ট আহি যাব এইখন 50-55 মান আহিব ওকে নেক্সট কওক যাবা এইখন 2020 মডেল হয় মানে 19 ডিচেম্বৰৰ বুলিয়ে ক'লোঁ ওকে 1,15,000 টকা আহিব 1,15,000 টকা ফগ লাইট আফটাৰ মাৰ্কেট লগাইছে নেকি হয় আফটাৰ মাৰ্কেট ওকে আফটাৰ মাৰ্কেট ফগ লাইট পাই যাব চেফগাৰ্ড লগা আছে গোটেইখিনি বাইক ধুনীয়া আছে একো কামটো কৰিবলগীয়া নাই দাদা ইঞ্জিনৰ হোণ্ডা ডিঅ হয় এখন 2019 মডেল আচ্ছা এইখন দাম আহিব 45,000 টকা ৰানিং বেছি হোৱা নাই 10,000 ৰানিং হৈছে মাত্ৰ 10,000 ৰানিং ওকে ওকে মাত্ৰ 10,000 ৰানিং আপোনালোকে যদি বিচাৰি আছিলে 45,000 টকাত ল'ব পাৰিব নেক্সট কওক আকৌ এখন দিওঁ
এখন দিও BS6 হয় 2020 মাজৰ হয় এইখন আচ্ছা এখন 53,000 যাব 53,000 টকা পাই যাব 53,000 টকাত পাই যাব কেছত ল'ব লাগিব ফাইনেন্সও হৈ যাব ফাইনেন্স হৈ যাব মানে 30,000 মান দিলে লৈ যাব পাৰিব পাৰিব আৰামত পাৰিব ওকে নেক্সট কওক এখন Honda Activa হয় 5G 2019 মডেল 45,000 টকা আহিব 45,000 টকাত আহিব ওকে কোনোবা যদি কম বাজেটত বজাৰ ঘাট কৰাৰ কাৰণে স্কুটি লাগে বুলি ভাবি আছিলে আপোনালোকে আহিব পাৰিব জয়ৰেট মটৰছত নেক্সট কওক আকৌ এখন ডেষ্টিনি হয় হিৰোৰ এখন 32,000 টকাত আহি যাব 19 লাষ্টৰ মডেল 19 লাষ্টৰ মডেল মাত্ৰ 32,000 টকাত ওকে নেক্সট কওক এখন হ'ল TVSৰ এণ্টক 125 2020 মডেল 55,000 টকা আহিব 55,000 টকাত ল'ব পাৰিব ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স এভেইলেবল আছে কিমান দিব লাগিব এইখন 25,000 মান দিলে ওলাই যাব মাত্ৰ 25,000 মান টকা দি এণ্টক লৈ যাওক গাইছ অতি সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে পালচাৰ RS 200 হয় 2021 মাৰ্চৰ মডেল 17,000 ৰানিং আছে মাত্ৰ আচ্ছা দাম 1,25,000 টকা ৰাখিছোঁ মাত্ৰ 17,000 ৰানিং ইঞ্জিনৰ কাম একো কৰিবলগীয়া নাই 1,25,000 টকাত আপোনালোকে RS 200 পাই আছে নেক্সট কওক 125 পালচাৰ 125 2020 মডেল 17,000 ৰানিং হৈছে গাড়ী ওকে 65,000 টকা আহিব মাত্ৰ 65,000 টকাত পাব নেক্সট কওক এইখন পালচাৰ NS 160 হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে আপুনি চাব পাৰে টায়াৰ বঢ়িয়া হৈছে ওকে ৰানিং বেছি হোৱা নাই গাড়ীখন 9,128 ৰানিং হৈছে আমি দাম 83,000 ৰাখিছোঁ মাত্ৰ ওকে 83,000 দাম ৰাখিছে মাত্ৰ 9,000 কিলোমিটাৰ ৰানিং অতি সোনকালে কণ্টেক্ট কৰক যদি ৰেড কালাৰৰ 160 এখন NS বিচাৰি আছিলে 2022 মডেল 22 জিনমানৰ 95,000 দাম ৰাখিছোঁ 95 নতুনখন কিমান পৰে নতুনত মোটামুটি 150 প্লাছ পৰে এইখন 150 প্লাছ পৰি যায় আপোনালোকৰ মাত্ৰ 90,000ত ছেকেণ্ড হেণ্ড বাইক বাহন এখন যদি পাৰ্চেছ কৰে 90,000ত কৰিব পাৰিব 95,000 ওকে এইখন হ'ল FZ ভাৰ্জন 3 2022 জুনৰ মডেল আচ্ছা মোটামুটি 12-13,000 মান ৰান হৈছে আচ্ছা এইখন আমি 1,02,000 টকা পালে আমি দি দিম 1,02,000 টকা তাতো 1,000 টকা ডিছকাউণ্ট পাব মোৰ ভিডিঅ' চাই আহিলে টকা আপোনাৰ চেনেলত থ্ৰু দি আহিলে ডিছকাউণ্ট পাব ওকে ৰিফাইনেন্স এভেইলেবল আছে 40,000 মান টকা দিয়ক গাইছ FZ খন লৈ যাওক নেক্সট কওক NS 200 2018 BS4 মডেল আচ্ছা 1,000 ৰানিং দাম 75,000 টকা আহিব এইখন মাত্ৰ 75,000 টকাত NS চলাব পাৰিব টায়াৰ চাহ টায়াৰত নোমে যোৱা নাই ওকে চাওক টায়াৰৰ কণ্ডিশ্যন দেখি আপোনালোকে গম পাইছে খুব সুন্দৰ হৈ আছে টায়াৰৰ কণ্ডিশ্যন টিপটপ পাই যাব A1 কণ্ডিশ্যনৰ নেক্সট আকৌ এখন FZ এইখন FZ 2020 মডেল ভাৰ্জন 3 হয় 26,000 ৰান হৈছে দাম আহিব 70,000 টকা 70,000 টকাত পাব কিবা কাম আছে নেকি কৰিবলগীয়া আমি বিশেষ একো নাই আপুনি ভৰাই কেনে চলালে হ'ল আৰু বিশেষ একো কাম নাই ওকে নেক্সট কওক মানে কি ধৰক আমাৰ ইয়াতে কাষ্টমাৰ আহিলে তেখেতসকলে টেষ্ট ড্ৰাইভ কৰি চাওক যদি ছেটিছফাই হয় তেনেহ'লে ক্ৰয় কৰিলে হ'ল ওকে মানে ছেটিছফাই মানে টেষ্ট ড্ৰাইভ কৰিব পাৰিব কোনোবা মেকানিক হিচাপে আহি কেনে গাড়ীটো আমি প্ৰথমতে বিকিম সেইটো নহয় তেখেতে চাই মেলি লওক কাষ্টমাৰে হয়নে নহয় ছেটিছফাই হ'লে তাৰপিছত আমি অন টেবুল কথা পাতিম ওকে নেক্সট এইখন ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড হয় থাণ্ডাৰবাৰ্ড 350 আচ্ছা 2018 মডেল আমি এইটো চেলেঞ্জিং প্ৰাইচত দি আছোঁ মাত্ৰ 80,000 টকাত দি আছোঁ 80,000 টকাত কি কয় আকৌ আপোনাৰ চেনেলত থ্ৰু দিলে আৰু 1,000 টকা কম মানে 80 আৰু 1,000 টকা আৰু 1,000 টকা কমত পাই যাব থাণ্ডাৰবাৰ্ড মাত্ৰ 80,000 টকাত দি আছে 15,000 কিলোমিটাৰ ৰানিং আছে গাইছ অতি সোনকালে কণ্টেক্ট কৰক বহুত ডিলাৰ ঘূৰিলেও আপোনালোকে এইটো দামত নাপাব বঢ়িয়া কণ্ডিশ্যনত ওকে নেক্সট কওক গ্লামাৰ গ্লেমাৰ এইখন BS4 হয় আচ্ছা তো মোটামুটি মাৰ্কেটত বহুত ডিমাণ্ড টকাই হয় BS4 গ্লেমাৰ বহুত কাষ্টমাৰে বিচাৰে 18 মডেল 31,000 ৰান হৈছে 45,000 টকা দাম ৰাখিছোঁ মাত্ৰ 45,000 টকাত গ্লামাৰ পাব ওকে মাত্ৰ 45,000 টকা আপোনালোকে গ্লামাৰ পাই যাব অতি সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে পালচাৰ কওক পালচাৰ এইটো আপোনাৰ 150 2019 মডেল ছিংগল চিটাৰ হয় আচ্ছা এইটো 62,000 পালে দি দিম এইখন 62,000ত দি আছে ওকে এইখনো পালচাৰ 150 হয় এইটো ডাবল চিটাৰ আচ্ছা ডাবল ডিস্ক আছে 2019 মডেল হয় এইখন 63,000 ৰাখিছোঁ 63,000 পাই যাব ৰিফাইনেন্স হৈ যাব এইখন আৰু ৰিফাইনেন্স হৈ যাব ওকে নেক্সট কওক CBZ এক্সট্ৰিম হয় হিৰো 2014 মডেল 28,000 টকা পালে দিম মাত্ৰ আমি 28,000 টকাত পাই যাব ওকে কোনোবা যদি কম বাজেটত বাইক বিচাৰি আছিলে জয়ৰেট মটৰছত আহক বাইহাটা চাৰিআলিত আৰু দাদাৰ সৈতে কথা পাতি বাইকখন লৈ যাব পাৰিব মাত্ৰ 28,000 অকল
স্কুটিখন কওক ইয়ামাহাৰ এইখন ৰেজ জেডাৰ হয় 2019 মডেল 42,000 টকা পালে আমি দি দিম মাত্ৰ 42,000 42,000 টকা নেক্সট কওক আকৌ এখন আপাচি এইখন আপাচি 2017 মডেল হয় 17 জুলাই মানৰ হয় বেষ্ট মডেল বাইক হয় এইখন আকৌ এসময়ৰ ৰজা গাড়ী আছিল হয় ধুনীয়া গাড়ী এতিয়াও বঢ়িয়া কণ্ডিশ্যনত আছে গাড়ী আচ্ছা টায়াৰ চায়াৰ নতুন লগোৱা আছে ওকে আহি পেলাই চলাই মেলি চাই পচন্দ হ'লে ল'লে হ'ল ওকে টিভিএছ ভিক্টৰ হয় এইখন 2018 মডেল হয় 18 লাষ্টৰ হয় গাড়ী বেছি ৰান হোৱা নাই মোটামুটি 38,000 টকা পালে দি দিম মাত্ৰ 38,000 কিমান মাইলেজ কিমান দিয়ে এইখন এতিয়া মাইলেজ যদি 60 প্লাছ দিব এইবিলাক 60 প্লাছ দিব 60 প্লাছ মাইলেজ দিয়ে ওকে কোনোবা যদি মাইলেজৰ কাৰণে ভাল মাইলেজ থকা বাইক বিচাৰি আছিলে কম বাজেটত এইখন ল'ব পাৰিব আৰাম ল'ব পাৰিব নেক্সট কওক পালচাৰ 220 2016 মডেল হয় গাড়ী 28,000 মান দাম হৈছে 52,000 টকা ৰাখিছোঁ মাত্ৰ আমি দাম ওকে মাত্ৰ 52,000 টকাত আপোনালোকে 220 পাই আছে তো অতি সোনকালে কণ্টেক্ট কৰি স্ক্ৰীণত নাম্বাৰ আহি আছে কোনোবা যদি ৰাইডিঙৰ কাৰণে এক্সপালছ বিচাৰি আছে তেতিয়াহ'লে হোৱাইট কালাৰত আপোনালোকে ল'ব পাৰিব এক্সপালছ এক্সপালছ এইখন 2022 মাৰ্চৰ হয় ৰানিং 17,000 হৈছে এইখন 1,12,000 টকা দাম ৰাখিছোঁ মাত্ৰ 17,000 ৰানিং 17,000 ওকে আপোনালোকে এয়া চাওক টায়াৰৰ লুম গুচোৱাই নাই এয়া চাওক তো 17,000 ৰানিং গাড়ী যদি ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 1 লাখ কিমান ক'লে 1,12,000 টকা 1,12,000 টকাত পাব এইখন 200 হয় আচ্ছা 2019 মডেল হয় এইখনৰ দাম 79,000 ৰাখিছোঁ 79,000 ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স হৈ যাব ওকে নেক্সট কওক পালচাৰ N250 হয় 2022 মাৰ্চৰ হয় 25,000 ৰান হৈছে আচ্ছা। এইখনৰ দাম 1,03,000 টকা ৰাখিছোঁ 1,03,000 টকা নতুনখন কিমান পৰিব নতুনখনততো মোটামুটি 2 লাখৰ পাৰ হৈ যায় 2 লাখৰ পাৰ হৈ যায় N200 আপোনালোকে যদি পালচাৰ বিচাৰি 250 হয়, N250 সৰি N250 আপোনালোকে আহিব পাৰিব জয়ৰেড মটৰছত পাই যাব এইখন মাত্ৰ 1,03,000 টকা 3,000 টকাত নেক্সট কওক আপাচি আপাচি RTR 164 V মডেল হয় এইটো 2018 চনৰ আচ্ছা ৰানিং 35 মান হৈছে বেছি হোৱা নাই 58,000 দাম ৰাখিছোঁ এইখন 58,000 টকা মাত্ৰ মাত্ৰ 58,000 পাই আছে নেক্সট কওক এইখন FZS হয় 2016 মডেল আচ্ছা এইখন আমি 45,000 টকা পালে দি দিম 45,000 টকাত FZ পাব হয়। কিবা একো কামটো বনাই কৰিব নেকি নাই আহি পেলাই চলাই মেলি চালে হ'ল Okay. ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী টায়াৰ চায়াৰো বঢ়িয়া হৈছে দেখাব পাৰে আপুনি আচ্ছা বুলেট কওক ৰয়েল এনফিল্ড ক্লাছিক 350 হয় এইখন 2017 মডেল হয় ওকে আমি 79,000 পালে দি দিম এইখন মাত্ৰ 79,000 কি কয় আণ্ডাৰ 1 লাখৰ ভিতৰত মানে বুলেট বিচাৰিলে বুলেট পাই আছে ওকে 79,000 পাই আছে গাড়ী সেলফ ষ্টাৰ্ট আচ্ছা ইঞ্জিন হৈ আছে ইঞ্জিন চিল আছে ওকে টেনশ্যন ল'ব নালাগে যদি বুলেট বিচাৰি আছিলে 1 লাখৰ তলত তেতিয়াহ'লে বাইহাটা চাৰিআলি আহক আৰু এনেকুৱা ধৰণৰ 350 এখন মাত্ৰ বঢ়িয়া হৈছে কণ্ডিশ্যন টায়াৰকেইটা আগৰ পিছত বঢ়িয়া হৈছে ওকে মাত্ৰ 79,000ত লৈ যাব পাৰিব এইখনতো কেছত ল'ব লাগিব নে ৰিফাইনেন্সত কেছত ল'ব লাগিব ওকে কেছত ল'ব লাগিব তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি বাইকৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যিমানখিনি গাড়ী আছে গোটেইখিনি স্কুটিৰ পৰা বাইকলৈকে বহুতখিনি মানে এখন ৰেচন দোকানত যেনেকৈ আপোনালোকে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী পাব ইয়াতো আপোনালোকে বিভিন্ন ধৰণৰ বাইক পাব বুলেট লাগে কোনোবা KTM লাগে R15 লাগে স্কুটি লাগে গোটেইখিনি বাইক পাব গ্লামাৰৰ পৰা ইত্যাদি বাইকখিনি পাব দাদা আকৌ এবাৰ লাষ্টত এড্ৰেছটো জনাই দিব এড্ৰেছটো আমাৰ বাইহাটা চাৰিআলি হয় গুৱাহাটী ৰোড আচ্ছা তিনিআলি বাইপাছ আপোনাৰ অভেল হস্পিটেলখনৰ অপজিট চাইডে পাই যাব আমাৰ ওকে কিবা চিনি নাপালে মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁ দাদাক ফোন কৰক স্ক্ৰীণত নাম্বাৰ আহি আছে আৰু ৰিফাইনেন্স ক'ত হ'ব ৰিফাইনেন্স ধৰক এই কামৰূপ ৰুৰেল মেট্ৰ' ওদালগুৰি আচ্ছা তাৰপিছত এইফালে ৰঙিয়া মঙলদৈ খাৰুপেটীয়া নলবাৰী আদাৰ ডিষ্ট্ৰিক্ট হ'লে ধৰক যদি ইয়াতে বেংকৰ একাউণ্ট থাকে আচ্ছা ইয়াৰে এড্ৰেছত তেনেহ'লে আদাৰ ডিষ্ট্ৰিক্টটো হৈ যাব আদাৰ ডিষ্ট্ৰিক্টতো হৈ যাব ওকে আপোনালোকে ৰিফাইনেন্সৰ কথা কিবা যদি সুধিবলগীয়া থাকে আপোনাক সুধিব পাৰিব ডিলাৰ 7 দিন খোলা থাকিব নহয় আমাৰ শুক্ৰবাৰে বন্ধ থকা হয় এইটো আপুনি ভাল কথা কৈছে শুক্ৰবাৰে আমাৰ ডিলাৰ বন্ধ থাকে বাকী চানডে খোলা থাকিব ওকে চানডেও খোলা থাকিব 9 to 6 PM 9টাৰ পৰা 6টালৈকে পাব ওকে তো শুক্ৰবাৰে বন্ধ থাকিব দাদাই কৈছে আপোনালোকে শুক্ৰবাৰে বন্ধ পাব কিন্তু চানডেও খোলা থাকিব আপোনালোকে যদি আহিম বুলি ভাবে চানডেও আহিব পাৰিব তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউব চেনেলত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম